এইটো হয় গোল্ডেন পাকোড়া। চক মই গোল্ডেন পাকোড়া আপোনাক ভিতৰত দেখাই আছোঁ, ভিতৰৰ দৃশ্যটো কেনেকুৱা আছে। এইটো এই গোল্ডেন পাকোড়াটো নামচাইৰ পৰা লগভগ 25 কিলোমিটাৰ দূৰত্বত আছে। মানে ইয়াত মানে ফুৰিবলৈ ভাল আছে। বুদ্ধৰ এটা মন্দিৰ আছে, এইটো দেখি আছে দূৰৰ পৰা আপোনালোকে। গোল্ডেন পাকোড়া কালাৰটো ইয়াৰ গোটেই গোল্ডেন আছে। আৰু চাৰিওফালে এনেকৈ আৰু চেলফি লোৱা এনেকৈ ঠাই আছে আৰু এনেকৈ চক দেখিবলৈ সুন্দৰ এটা পৰিৱেশ আছে। আৰু এইটো চবে আহি ইয়াত চেলফি মাৰে, বহে, এনেকৈ আছে ইয়াত। আৰু মই আপোনাক মন্দিৰৰ ভিতৰটো দেখাইছোঁ। এৰিয়াটো বহুত ডাঙৰ আছে, দেখি আছেনে আপোনালোকে দূৰৰ পৰা। চক বহুত ডাঙৰ এৰিয়া আছে এইটো। চাৰিওফালে মই দেখাই আছোঁ আপোনাক। চক এৰিয়াটো বহুত ডাঙৰ। মই দেখাই আছোঁ ভিতৰত, আপোনাৰ মন্দিৰৰ ভিতৰত কেনেকুৱা কি আছে বলক। চক মুখ্য মন্দিৰটো এইটোৱে হয়। মই আপোনাৰ মন্দিৰৰ ভিতৰত দৰ্শন কৰাই আছোঁ বুদ্ধদেৱৰ। জয় বুদ্ধদেৱ, সকলোৰে ৰক্ষা কৰক। চক কিমান ডাঙৰ এটা মূৰ্তি আছে বুদ্ধদেৱৰ, দেখিলেনে? ইয়াত বিশেষ আৰু দেখাবলগীয়া একো নাই, এইটোৱে আছে ইয়াত মূৰ্তিটো আছে। আৰু চাৰিওফালে মই ক'লোঁ আপোনাৰ চাৰিওফালে এনেকৈ আৰু পাৰ্ক লিখিয়া, অকল পাৰ্ক লিখিয়া এনেকৈ আছে চব, যিটো ইয়াত মানে ফুৰিবলৈ ভাল। আৰু এনে আহি কিনে ছাঁত বহিবলৈ, চেলফি ল'বলৈ এনে ভাল আছে। আৰু সেইটো যোনটো দেখি আছে তাৰ ভিতৰত একো নাই, বাহিৰৰ পৰা এনেকৈ আছে এইটো ঘৰটো। তাতো এটা বুদ্ধদেৱৰ মূৰ্তি আছে তাৰ ভিতৰত। মই আপোনাৰ ওচৰত গৈ কিনে দেখাই আছোঁ তাত। এই মন্দিৰৰ চাৰিওফালৰ ডিজাইনটো একে ধৰণে। এইফালে চাওক, এইফালে যেনেকৈ দুটা এইটো বাঘ লিগিয়া, বাঘে হয় নে কি হয় মই নাজানো, বাঘ হয় নে সিংহ হয়, এইটো আছে। সেই চাইডো এনেকৈ আছে, ঠিক সেই চাইডো এনেকৈ আছে, একে আছে চব, চাৰিওফালে একে ধৰণৰ। এইটো চক, ইয়াতো বুদ্ধদেৱৰ মন্দিৰ আছে, যিটো মই আপোনাক দূৰৰ পৰা দেখাম বুলি কৈ আছিলোঁ। সেয়াৰ পৰা চাৰিওফালে একে ধৰণে আছে। আৰু আপোনালোকে দেখা নাই চাগে বহুতে বুলি মই দেখাইছোঁহে। আপোনালোকে এইটো পৰশুৰাম কুণ্ড যাওঁতে এই ৰাস্তাতে পৰে, একদম পৰশুৰাম নামচাই ফালৰ পৰা আহোঁতে পৰশুৰাম কুণ্ড যাওঁতে বাওঁ চাইডে পৰে এইটো গোল্ডেন পাগোড়া।